নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ এডুস্পাৰ্ক ইউটিউব চেনেললে। আজিৰ এই ভিডিঅ'টো সেইসকল পৰীক্ষাৰ্থীৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব যিসকলে ডিএমইৰ নন টেকনিক্যাল পদৰ বাবে আবেদন কৰিছিল, বিশেষকৈ একাউণ্টেণ্ট, কেচিয়াৰ আৰু ড্ৰাইভাৰ। আমি সকলোৱে জানো যে যোৱা বৰ্ষত বহুতো নন টেকনিক্যাল পদৰ অনুষ্ঠিত হৈ গৈছিল ডিএমইৰ, কিন্তু এই তিনিটা বিশেষ পদৰ পৰীক্ষা এতিয়ালৈকে অনুষ্ঠিত হোৱা নাই। আপোনালোকৰ বহুতৰে মনত প্ৰশ্ন উদয় হৈছে যে এই পৰীক্ষাসমূহ কেতিয়া অনুষ্ঠিত হ'ব, কিয় ইমান পলমকৈ হৈছে। আহক আজি এই বিষয়ে বিতংভাৱে আলোচনা কৰোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে মন কৰিছে চাগে যেতিয়া ডিএমইৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ অন্যান্য পৰীক্ষাসমূহ অনুষ্ঠিত হৈছিল, তেতিয়া এই তিনিটা পদৰ পৰীক্ষাসমূহ বাদ পৰি ৰৈছিল। ইয়াৰ মূল কাৰণ এই পদসমূহৰ বাবে থকা স্পেচিয়েল ক্ৰাইটেৰিয়া। ড্ৰাইভাৰ পদৰ বাবে কেৱল লিখিত পৰীক্ষাই নহয়, ইয়াৰ লগত এখন স্কিল টেষ্ট বা ড্ৰাইভিং টেষ্ট জড়িত থাকে। একাউণ্টেণ্ট আৰু কেচিয়াৰৰ এই দুয়োটা পদৰ বাবে বেছিভাগ সময় বাণিজ্য শাখাৰ বা কমাৰ্চৰ বা কম্পিউটাৰৰ স্কিল থকাটো প্ৰয়োজনীয়। সম্ভৱতঃ এই টেকনিক্যাল কাৰণসমূহৰ বাবে বিভাগীয় কৰ্তৃপক্ষই এই মূল পৰীক্ষাসমূহ আয়োজন কৰা নাছিল। এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন হ'ল পৰীক্ষাটো কেতিয়া অনুষ্ঠিত হ'ব। যদিও বৰ্তমানলৈকে ডিএমইৰ ফালৰ পৰা কোনো অফিচিয়েল নটিফিকেশ্যন অহা নাই, তথাপিও বিভাগীয় সূত্ৰৰ পৰা পোৱা অনুমান অনুসৰি 2026 চনৰ এই মাজভাগৰ ভিতৰতে এই বাকী থকা পদসমূহৰ বাবে জাননী অহাৰ পূৰ্ণ সম্ভাৱনা আছে। যদি নতুনকৈ এডভাৰটাইজমেণ্ট হয়, এতিয়া ইলেকশ্যনটো গ'ল, ইলেকশ্যনৰ ভোটিং গ'ল, ৰিজাল্টৰ পিছত যেতিয়া চৰকাৰ গঠন হ'ব, তাৰ পিছত যদি এডভাৰটাইজমেণ্টবিলাক আহে বিভিন্ন বিভাগৰ পৰা, তাতো এই পৰীক্ষাবিলাক একাউণ্টেণ্ট, কেচিয়াৰ, ড্ৰাইভাৰৰ পষ্টবোৰ তাত থাকিব। গতিকে আপোনালোকে চিন্তা কৰিব নালাগে, পৰীক্ষা অনুষ্ঠিত হ'বই ইয়াৰ ড্ৰাইভাৰ, কেচিয়াৰ আৰু একাউণ্টেণ্টৰ কাৰণে। যদিও এইটো বছৰত পৰীক্ষা হোৱাৰ সম্ভাৱনা কম আছে, তথাপিতো আমি কেতিয়া অনুমান কৰিব পাৰোঁ, 2027 ফেব্ৰুৱাৰী মাৰ্চ মানত অনুমান কৰিব পাৰোঁ। গতিকে আপোনালোকে প্ৰিপাৰেশ্যনটো চলাই যাওক, প্ৰিপাৰেশ্যনত ঢিলা কৰি নিদিব। গতিকে বিভিন্ন পৰীক্ষাৰ তাৰিখৰ বাবে ৰৈ নাথাকি আপোনালোকে নিজৰ প্ৰস্তুতি চলাই যাওক। ড্ৰাইভাৰ পোষ্টৰ বাবে যিসকলে এপ্লাই কৰিছিল, আপোনালোকে লিখিত পৰীক্ষাৰ লগতে ড্ৰাইভিং স্কিলত গুৰুত্ব দিব। একাউণ্টেণ্ট, কেচিয়াৰসকলে আপোনালোকে জেনেৰেল মেথছ, বেছিক একাউণ্টিং আৰু কম্পিউটাৰৰ ওপৰত চকু ফুৰাই থাকক। কোনো ধৰণৰ আপোনালোকে কোনোবাই যদি মিছাও যে ইমান তাৰিখে পৰীক্ষা হ'ব বুলি জনায়, তে সেইবিলাক খবৰত আপোনালোকে গুৰুত্ব নিদিব যেতিয়ালৈকে আপোনালোকে অফিচিয়েল নটিফিকেশ্যন নাপায়। আৰু সেই সঠিক খবৰটো আপোনালোকে আমাৰ চেনেলৰ সৈতে জড়িত হৈ থাকিলে পাব। গতিকে আমাৰ চেনেলটো আপোনালোকে সেই খবৰবিলাক, শুদ্ধ খবৰবিলাক জনাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'বোৰৰ সৈতে জড়িত হৈ থাকক, আৰু যিমান পাৰে বন্ধু বান্ধৱীসকল, যিমান পাৰে আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰক, যাতে সকলোৱে এই ইনফৰমেশ্যনটো পাব পাৰে। গতিকে ভিডিঅ'টি ভাল পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। পিছত পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।